আকাশবাণী গুৱাহাটী আজিৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানৰ নিবেদন আহক চোৰ মহাশয়। মূল হিন্দী ৰচনা বসন্ত সবনীছৰ, অনাতাঁৰ অভিযোজনা বিনোদ কুমাৰৰ, অসমীয়া অনুবাদ নয়নতৰা ভূঞাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক নাটক আহক চোৰ মহাশয়। চোৰ ঠিক সেইখিনিতে। হেৰা হেৰা শুনিছানে? চোৰ চোৰ আহিছে, চোৰ হেৰা চোৰ আহিছে। কি ভুৰভুৰাই আছে জানো, কিনো টোপনিতে ভুৰভুৰাই থকা বেয়া অভ্যাস এটা গঢ়ি লৈছে। শুনিছেনে? হেৰি শুনিছেনে নাই? নাক বজোৱা মেচিনহে যেন। শুনিছেনে? কি হ'ল? কি কৈছা? চব শেষ কৰি দিলানে? হেৰা এই দুৱাৰ মুখলৈকে অহা চোৰটো পুনৰ উভতি গ'ল। কান্দা এতিয়া নিজৰ কৰ্মৰ কাৰণে। চোৰ দুৱাৰৰ পৰা উভতি গ'ল? আপোনাৰ মগজটো ঠিকেই আছেতো? শুই আছেনে সাৰ পাই আছে? দুৱাৰ মুখলৈকে চোৰ আহিছিলে? বাহ, আপোনাৰ এই কুম্ভকৰ্ণৰ দৰে নাকৰ ঘূৰঘূৰণি আৰু মুখৰে ভুৰভুৰণিৰ যিটো গতি! চোৰ কি স্বয়ং যমদূত আহিও যদি দৰ্জা মুখত থিয় দিয়েহি, আপোনাৰ নাকৰ শব্দ শুনিয়েই পলাই পত্ৰং দিব। তুমি কি ক'ব খুজিছা? এইমাত্ৰ চোৰ অহা নাছিল নেকি? মইতো তাক দুৱাৰ মুখলৈ আহি থকা দেখিছিলোঁ। তুমি নাই দেখা? সেইখিনিতে বুজিছা, সেইখিনিতে থিয় দি আছিল। হ'ল আৰু সপোনতো এতিয়া চোৰে পিছ নেৰা হ'ল। মোৰ টোপনিলৈ ভয় কৰে নেকি আপুনি? টোপনি যোৱালৈ ৰৈ থাকে নেকি? চকুৰ পতা জাপ খাইহে লাগে। হৈ গ'ল আৰু ভুৰভুৰণি ঘূৰঘূৰণি আৰম্ভ। চোৰ আহিছে, চোৰ আহিছে। শুই থাকক আৰু মোকো শুবলৈ দিয়ক সন্মানীয় পতি পৰমেশ্বৰ। মানে চোৰ নাই অহা? কেৱল সপোনহে আছিল নেকি? বৰ মনোকষ্ট দিলা, বৰ মনোকষ্ট দিলা। শুই থাকক এতিয়া। সৰস্বতী, এই আজিকালিৰ চোৰবোৰো আৰু ইহঁতৰ মাজত বুদ্ধি বোলা কোনো বস্তুৱেই নোহোৱা হ'ল বুজিছা। মূৰ্খ চব কৰবাৰ। ভুল ঠাইত হাত ভৰি মাৰি এই পুলিচৰ হাতত ধৰা পৰিব। আৰু এয়া আমি ইয়াত দুৱাৰ খুলি বহি আছোঁ আৰু সিহঁত এইফালে অহাৰ নামেই নোলোৱা হ'ল। আকৌ বকলাখন মেলিবৰ হ'লনে? আপোনাৰ এই বকনি শুনি শুনি মোৰ কাণ ঘোলা হৈ গৈছে। অকণমান চকুহাল জাপ খাবলৈ পায় কি নাপায় আপোনাৰ প্ৰলাপ আৰম্ভ হৈ যায়। শুবলৈ দিয়ক মোক। শুবলৈ দিয়ক মোক? মই ইয়াত চিন্তাত মৰিছোঁ আৰু তোমাৰ টোপনিটোহে ডাঙৰ হ'ল। তোমাৰ কেনেকৈ টোপনি আহিছে বাৰু হে সৰস্বতী? বীমা কৰিলে কি নকৰিলে মোৰ জীৱনটোৰ পিছত পৰি গ'ল। এই বীমাখন মোৰ কাৰণে মূৰৰ কামোৰণিহে হৈ গৈছে। মনে মনে থাকা। বছৰটো শেষ হ'বৰ হ'লহি, আকৌ বীমাৰ কিস্তি জমা দিব লাগিব। মিছা মিছি এইবোৰ বীমা কৰা গহনাবোৰৰ কি হ'ল? কিবা পৰিৱৰ্তন হ'ল জানো? আগতে আলমাৰীত যেনেকৈ ৰাখিছিলা তেনেকৈ এইটো আছে। একোডালটো লৰচৰ নহ'ল। আপুনি বিচাৰিছে কি? কিস্তিৰ টকাখিনি অপচয় হ'বলৈ দিব বিচৰা নাই। কি লাভ হ'ল? এই গালৰটো একো চোৰটোৰ হোৱাই নাই। এই বীমা চিমাবোৰ মানুহক মূৰ্খ সজোৱাৰ আহিলা মাত্ৰ। না জীৱনত কেতিয়াবা ইয়াত চোৰ হ'ব আৰু না আমি কেতিয়াবা পইচা পাম। আমি গোটেই জীৱন কিস্তি জমা দি থাকিম। কিস্তি এইটোতো কোনো লাভৰ কথা নহ'ল। আমাক দেখি বীমা এজেণ্টেও চাগে হাঁহে। ঘৰ আমাৰ, গহনা আমাৰ, আৰু নিজৰ ঘৰতে ৰখা গহনাৰ বিনিময়ত টকা লৈ যায় সিহঁতে, এই বীমা কোম্পানীবোৰে। এই বীমাৰ খেলখন আচলতে এখন বিনামূলীয়া নাটক বুজিছা সৰস্বতী। কোনেও আপোনাৰ ডিঙিত তৰোৱাল ৰাখি বাধ্য কৰোৱা নাছিল নহয় বীমা কৰোৱাবই লাগিব বুলি। আকৌ একেবোৰ কথা। তুমিতো শপত খাই থৈছা যে যেতিয়াই মই কিবা এটা উপকাৰী কথা ক'ম যেনে তেনে হ'লেও তুমি তাত বিধি পথালি দিবাই। মই যিখন বীমা কৰিছিলোঁ সেইখন বীমা বহু নাম যশ থকা মানুহেও হাজাৰ চল চাতুৰি কৰাৰ পাছতো নাপায়।
1 লাখ টকাৰ গহনা চুৰিৰ বাবদ 50 লাখ টকাৰ ক্ষতিপূৰণ দিয়া বীমা এনেকৈ ক'ত পাবা? ভাবিলোঁ আজিকালিতো চকুৰ প্ৰচাৰতে বহুত চুৰি কাৰ্য হৈ থাকে, আমাৰ ঘৰতো হৈ যাব আৰু বীমা কোম্পানীৰ পৰা লগে লগে টকাখিনি পাই যাম। গহনাবোৰৰ মূল্যতকৈও 50 গুণ অধিক টকা। 50 গুণ। কিন্তু চোৰৰ কপালখনেই যদি ফুটা থাকে, আনে কি কৰিব পাৰে? আজিকালি চোৰমুখা চোৰৰ নামত কলংক। হেৰা, এই খিৰিকীৰ পৰা পটলুং চুৰি কৰিব, নহ'লে টেপৰ তলত থকা বাল্টিটো লৈ পলাব। গোটেই চহৰখনেই এনেকুৱা দৰিদ্ৰ চোৰেৰে ভৰি আছে, বুজিছা? আৰে কোনোবাই ইহঁতক অলপ ভালকৈ চুৰি কৰিবলৈতো প্ৰশিক্ষণ দিয়া। চুৰিৰ ডিগ্ৰী ল'বলৈ আপুনিয়ে ইহঁতক কলেজ এখন খুলি নিদিয়ে কিয়? চুৰি কাৰ্যত ডক্টৰেট ল'বলৈ বিশ্ববিদ্যালয় এখনো খুলি দিয়ক। আৰে মই তেতিয়াই কৈছিলোঁ বোলো এনেকুৱা অৰ্থহীন কাম নকৰিব। মইতো কেতিয়াও শুনাই নাই গহনাৰো যে এনেকৈ বীমা কৰে বুলি। এতিয়া চোৰৰ আশা পালি বাট চাই থাকক। বাছ হৈ গ'ল, কৈ দিলানে ভিক্ষাৰী নিচিনা কথা। এতিয়া মই যদি আচল কথাটো কওঁ, থতমত খাই যাবা কিন্তু দেই সৰস্বতী। শুনা, বিয়াৰ সময়ত 10 তোলা সোণ 5,000 দামত কিনিছিলোঁ আৰু আজিৰ সময়ত সোণৰ দাম প্ৰায় 90,000। বীমাৰ বাবে বছৰি মাত্ৰ 300 টকা দিব লাগে। হেৰা, ইয়াতকৈ সস্তা পলিচি কিবা থাকিব পাৰেনে? গহনাসমূহৰ সুৰক্ষাৰ বাবে বীমা কোম্পানী দায়বদ্ধ। এনে পৰিস্থিতিত যদি গহনাবোৰ চুৰি হয়, তেন্তে বীমা কোম্পানীয়ে আজিৰ দাম দিবই লাগিব। তুমি জানানে, আমালৈ সেইটো সুবিধা আহিছে য'ত 100 টকাত লাভ হ'ব 5,000 টকা আৰু 1 লাখ টকাৰ গহনাত আমি পাম 50 লাখ টকা। ঘৰত বহি বহিয়েই 49 লাখ টকা লাভ, বুজিছা? 49 লাখ টকা। কিন্তু এই সকলোবোৰ তেতিয়াহে হ'ব যেতিয়া চোৰ আহি গহনাবোৰ চুৰি কৰি লৈ যাব। এই সাধাৰণ কথাটোকে বুজি পোৱা নাই নেকি হে সৰস্বতী? বাদ দিয়ক হে, এই আজে বাজে কথাবোৰ বলকি নাথাকিব। টকা ঘটাৰ যদি ইমানেই চখ, তেন্তে গহনাবোৰ লৈ গৈ সোপাকে মহাজনৰ তাত বিক্ৰী কৰি ফূৰ্তি কৰকগৈ। বীমা কোম্পানীয়েতো খবৰ ৰাখি নুফুৰে। অন্ততঃ মোৰ মূৰৰ পৰা এই সমস্যাবোৰ আঁতৰ হ'ব। হয়, কিয় নহয়? গহনাবোৰ মুকলিকৈ বিক্ৰী কৰি দিম আৰু যেতিয়া পূৰ্বজসকলৰ গহনাবোৰ বিক্ৰী কৰি দিয়া খবৰ শুনি মানুহে ককৰ্থনা কৰিব, তেতিয়া পাবা গমটো। এইটোৱেই বিচাৰিছাতো? হেৰা, মহাজনৰ ওচৰলৈ গৈ গহনা বিক্ৰী কৰাটো তুমি যিমান সহজ বুলি ভাবিছা, সিমান সহজ নহয়। সেইবাবেইতো এই বীমাৰ কথাটো চিন্তা কৰিছিলোঁ। আপোনাৰ এই কৰ্মকাণ্ডৰ বাবে মানুহে মোক ঠাট্টা কৰে। নিজে এইটো পাগলৰ দৰে কামবোৰ কৰে আৰু মোকো কৰিবলৈ বাধ্য কৰোৱায়। মোক কিমান অপমান কৰি আপুনি কি পায়? শাক পাচলি কিনিবলৈ গ'লেও গহনা পিন্ধি যাব লাগিব, কাপোৰ ধুবলৈ গ'লেও গহনা পিন্ধিব লাগিব। ময়ো ভাবোঁ যাওঁ, আপোনাৰেইতো মনটো ভাল লাগিব। বিয়া বাৰুততো গহনা পিন্ধি যাওঁৱেই, আনকি মিছেছ কাপুৰৰ ভায়েকৰ মৃত্যুৰ খবৰ ল'বলৈ যাওঁতেও সেই সোপা পিন্ধি গৈছিলোঁ। মানুহবোৰে ঘূৰি ঘূৰি চোৱা দেখিলে নিজকে গাধৰ নিচিনা লাগে। হে সৰস্বতী, মানুহবোৰ পাগল, বুজিছা? পাগল। সিহঁতে কি জানে? 50 লাখ টকা কিবা সিহঁতে আনি দিব নেকি? তেনে ইয়াৰ অৰ্থ এইটোৱেই নেকি যে আমাৰ মনলৈ যি আহে তাকেই কৰিব লাগিব? দুৱাৰ খোলা ৰাখি বাহিৰলৈ ওলাই যাওঁ আৰু 3-4 ঘণ্টালৈ উভতি অহাৰ নাম নলয়। বহুত বেছি হৈ গৈছে আপোনাৰ এই কাণ্ডবোৰৰ বাবে মানুহে মোক ভেঙুচানি কৰে। হেৰা সৰস্বতী, তিলকে তালটো নকৰিবাহে। ঘৰত বাহিৰত য'তেই ভিৰ দেখিছোঁ তাতেই মোৰ গহনাবোৰৰ কথা কৈ ফুৰিছোঁ। মানুহে কি মোক পাগল বুলি গণ্য নকৰাকৈ আছে? হে, আনকি 2-4 বাৰ কোটৰ পকেটত গহনা লৈও বাছ বা গাড়ীৰে অহা যোৱা কৰিছোঁ। কেৱল এয়াই নহয়, কোটটো খুলি এফালে থৈ আনফালে মই শুইও গৈছোঁ। কিন্তু কামটো হ'ল জানো? মানুহে কয় যে অলংকাৰক লৈ কটাকটি মৰামৰিও হৈ যায়। ইয়াত আমি চোৰৰ বাবে অপেক্ষা কৰি কৰি ভাগৰি পৰিছোঁ আৰু এই চোৰৰ ইয়ালৈ আহিবলৈ আহৰিয়েই নাই। অকল এয়াই নে? আপুনি কোৱাৰ কাৰণেই এই পেহীৰ ছোৱালীজনীৰ বিয়াত ওপৰৰ কোঠাটোতে গহনাৰ বাকচটো সম্পূৰ্ণ মুকলিকৈ থৈ পাহৰি অহাৰ ভাও ধৰা নাছিলোঁনে? কিন্তু সঁচাকৈ জানো মই পাহৰিছিলোঁ? ৰাতিপুৱাৰ পৰা পিছদিনা সন্ধিয়ালৈকে বাকচটো তাতেই পৰি থাকিল। কিন্তু তেওঁলোকৰ চাকৰ মহাদু সৎ প্ৰকৃতিৰ ওলাল। সি গহনা গাঁঠৰিবোৰ সামৰি ভালদৰে থৈ পিছত ঘূৰাই দিছিল। অকল সেয়াই নহয়, সি মোক পৰামৰ্শ দিবলৈ এৰা নাছিল। কেৱল আপোনাৰ কাৰণে মই সেই চাকৰটোৰ কথা শুনিবলগীয়া হ'ল। মোক দেখিয়েই মুখ ভেঙুচাই কৈ উঠিল, বোলে আহি গ'ল পাগল ৰামভাউৰ ঘৈণীয়েক। আপুনিতো আপোনাৰ পত্নীৰ সন্মানকণৰ প্ৰতিও গুৰুত্ব নিদিয়ে। আৰে ভাই, চোৰৰ কথা চিন্তা কৰিয়েই আজিকালি আহৰি নাপাওঁ।
মানুহে লাগিলে ঢোল পিটি চিঞৰি চিঞৰি কৈ ফুৰক যে গোটেই দুনিয়াখনেই চোৰেৰে ভৰি পৰিছে। মই হ'লে একেবাৰেই মানি নলওঁ। চোৰৰ সুবিধা হওক বুলিয়েই মানুহৰ বসতিৰ পৰা ইমান দূৰ আঁতৰত ঘৰ সাজিলোহি, তথাপি এই চোৰবোৰৰ লাজ নাই। হ'ব, বহুত হ'ল আৰু। এইবাৰতো আনকি চোতালতে শিৱ পাৰ্বতীৰ মূৰ্তিও সজালে। দিনৰ দিনটো অলংকাৰেৰে ভৰা শিৱ পাৰ্বতীৰ মূৰ্তিটো চোতালতেই থাকিল। গধূলি আহি দেখোঁ য'ৰ মূৰ্তি ততে তেনেকৈয়ে আছে। এই গোটেইবোৰৰ পৰা মই কি বুজিছোঁ জানা সৰস্বতী? আমাৰ ভাগ্যতে চোৰ লিখা নাই। তোমাৰ পৰহিৰ কথাটো মনত আছে নহয়? সিপাৰৰ গলিটোৱেদি চোৰটো আহিছিলেই, গুপ্তাজীৰ ঘৰৰ চন্দুকটো চাফা কৰি সকলোবোৰ নিলে। আৰে আৰু কেইখোজমান সি আগবাঢ়ি অহা হ'লে তাৰ কি ভৰি দুখন ভাগি গ'লহেঁতেন নেকিহে? সেইবাবেইতো কৈছোঁ, এতিয়াও সময় আছে, সজাগ হওক। আমাক বীমা টিমাৰ প্ৰয়োজন নাই। অৰ্থ নাইকিয়া সমস্যা এগাল চপাই ল'লে। টোপনিৰ অভাৱত দিনটো মদাহী মানুহৰ দৰে কলমটিয়াই থাকে। বাদ দিয়ক আৰু এইবোৰ। বাদ দিম? হেৰা সৰস্বতী, 50 লাখ টকা কি মামুলি কথা? বাজে কথা কোৱাহে সৰস্বতী। চোৰ অবিহনে একো কাম হ'ব নোৱাৰে। চোৰ আহিবই লাগিব। হেৰা চোৰ, হেৰা চোৰ, আহা মোৰ ঘৰত প্ৰৱেশ কৰা। চোৰ কি কৰণ অৰ্জুন বুলি ভাবিছা নেকি যে আহিব, এদিন নহয় এদিন আহিব, এদিন ৰাতি আহিবই। মেৰে কৰণ অৰ্জুন আয়েংগে। ভাল কথা। আপুনি আৰু আপোনাৰ সেই চোৰটো ইজনে সিজনক সাৱটি ধৰি বহি থাকিব। ৰাতিপুৱাই মই মাৰ ঘৰলৈ গুচি যাম। অন্ততঃ এই অশান্তিবোৰৰ পৰা মুক্তি পাম আৰু আপোনাৰো চোৰৰ ভজন গাই ফুৰাত বাধা দিবলৈ কোনো নাথাকিব। ইমান আকুলতাৰে মোৰ কথা ভাবি পাইছেনে কেতিয়াবা? হেৰা সৰস্বতী, পত্নী আহিলে 50 লাখ টকা পাই জানো? তেনেহ'লে এটা কাম কৰক, গহনাবোৰ ক'ৰবাত পেলাই থৈ আহি চুৰি হ'ল বুলি ক'বলৈ আৰম্ভ কৰি দিয়ক। তেতিয়াতো হ'ব। বৰ বুদ্ধিমান ওলাইছে। গহনাবোৰ ক'ৰবাত পেলাই থৈ আহি চুৰি হ'ল বুলি ক'বলৈ আৰম্ভ কৰি দিয়ক। থানাত চুৰিৰ ৰিপৰ্ট দাখিল কৰি তাৰ কপি বীমা কোম্পানীলৈ নপঠিওৱালৈকে ফুটা কৰি এটাও নিদিয়ে। কোম্পানীত তোমাৰ নিচিনা বুদ্ধিমান মানুহেৰে ভৰি থকা নাই নহয়। আৰু কেনেবাকৈ যদি তদন্ত আৰম্ভ হৈ আমাৰ কাণ্ডবোৰ ধৰা পৰিবলৈ হয়, প্ৰথমে আমাৰ মান সন্মানটো যাবই, লগতে বাকী টকাখিনিও বৰবাদ হ'ব। আৰু তৃতীয়তে 10 লাখ টকা বেলেগকৈ জৰিমনা ভৰিব লাগিব। বুজিছা সৰস্বতী? চোৰ আহিলেহে আমাৰ কামটো সমাধা হ'ব। হে প্ৰভু, চোৰ আহিবই লাগিব। তেন্তে এটা কাম কৰক, গোটেই জীৱন চোৰৰ নামৰ মালা জপ কৰি পাৰ কৰি দিয়ক। হেৰা সৰস্বতী, ৰাতি দুৱাৰত সামান্য টোকৰ পৰিলেও মোৰ টোপনি ভাগে। অকল চোৰৰ কথা মনলৈ আহি থাকে আৰু মনটো আনন্দতে খিলখিলাই উঠে। কিন্তু সি গলিত পিয়াপি দি ফুৰা কুকুৰহে, আৰু দুৱাৰখনত গা লগাই দুৱাৰ মুখৰ মেটখনত আৰামত শুই থাকেহি। নহ'লে কোনোবা আলহী ওলাইহি। হেৰা, সেইদিনা খোলশালিটো ৰাতিখন ওলাইছিলহি। মই আকৌ ভাবিছিলোঁ চোৰহে আহিছে হ'বলা। হেৰি, মোৰ মাৰ ঘৰৰ মানুহক টানি আজুৰি যি টি কথা কৈ নাথাকিব কিন্তু, নহ'লে। মোৰ ইমান মৰসা সৰস্বতী। কাকতে পত্ৰইটো পঢ়িয়েই থাকোঁ বোলে আলহীৰ ভেষত আহি গহনা গাঁঠৰি সোপাকে লৈ পলাল। কিন্তু আমাৰ ইয়ালৈ অহা সকলোবোৰ অতিথি ৰজা হৰিচন্দ্ৰ। আমাৰ গহনাবোৰতো বাদেই, আনকি নিজৰ গামোচা আৰু ধুতিখনো ইয়াত এৰি থৈ যায়। হেৰা, মোৰ মতে সত্যযুগ আকৌ আহিল পৃথিৱীলৈ, বুজিছা? এতিয়া শুবনে? মোৰ বিষাই গৈছে। বকল আৰু এটা সীমা থাকে। পৰা হ'লেতো এতিয়া ইয়াৰ পৰা পলাই গ'লোহেঁতেন। দিনে ৰাতিয়ে কেৱল চোৰ চোৰ আৰু চোৰ। ভুলতেও যদি কেনেবাকৈ চোৰ সোমাইহি, আনন্দতে চাগে আপুনি পাগল হৈ যাব। সঁচাকৈ যদি কেনেবাকৈ চোৰ আহে তেন্তে মইতো তাক জোৰেৰে সাৱটি ধৰিমগৈ। বহুত হ'ল আৰু। দয়া কৰি মোৰ কাণ দুখনক অকণমান শান্তি দিয়ক। নহ'লে ৰাস্তালৈ ওলাই গৈ চোৰলৈ অপেক্ষা কৰকগৈ, সেইটোৱে ভাল হ'ব। মোৰ টোপনি আহিছে। বাহ, কি কপাল মোৰ। গোটেই পৃথিৱীখনতে হাজাৰ কোটি চুৰি কাৰ্য সংঘটিত হৈ থাকে, কিন্তু এজনো চোৰ আমাৰ ভাগতহে নপৰে। সকলো দোষ এই বৰ্ধিত জনসংখ্যাৰ। চৰকাৰে এই জনসংখ্যা হ্ৰাস কৰিবলৈ কিবা এটা কৰা উচিত। বোমা নিক্ষেপ কৰিব লাগে নেকি চৰকাৰে? ঠিক কথাইটো কৈছা সৰস্বতী, ঠিক কথা। জনসংখ্যা ইমানেই বাঢ়িছে যে চোৰো নিৰুপায়। কলৈ যাব, কাৰ উপকাৰ সাধিব? বাদ দিলোঁ আৰু। ভাগ্যত যি লিখা আছে সেয়াই হ'ব।
চাওঁ সিফালে যোৱা শুই থাকা সৰস্বতী কৃষ্ণ হে চোৰ কৃষ্ণ হেৰা শুনা শুনা হেৰা সৰস্বতী শুনিছানে চোৰ অহা যেন লাগিছে চোৰে আহিছে চাগৈ দুৱাৰ মুখলৈ যে কোনোবা আহিছে সেইটো খাটাং আপোনাৰ আকৌ আৰম্ভ হৈ গ'ল কি যে সমস্যা আৰে শুনিছানে নাই ভগৱান নিজেই আহি তোমাৰ দুৱাৰৰ সন্মুখত থিয় হৈছেহি আৰু তুমি এলেহুৱা মানুহৰ দৰে শুই আছা সৰস্বতী আপুনিয়ে যাওক যদি চোৰ হয় তাৰ ভৰিত ধৰি দীঘল দি পৰকগৈ মোক অশান্তি কৰি নাথাকিব কি এইজনী হেৰা সৰস্বতী তুমি মোৰ পত্নী নে শত্ৰুহে কোন ইন্সপেক্টৰ ছাৰ এই ৰাতিখন ক্ষমা কৰিব আপোনাক অসময়ত অসুবিধা দিলোঁ চৰকাৰী কাম সেইবাবে আহিব লগা হ'ল বা কি কপাল এইখন মোৰ চোৰৰ কোনো গমগতিয়েই নাই আৰক্ষীৰ অহা যোৱা আগতেই আৰম্ভ হৈ গ'ল হাই 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 ক্ষমা কৰিব আপোনাৰ কথাবোৰ একো বুজি পোৱা নাই আজি দুপৰীয়া এই গলিটোৰ এঘৰত চুৰি হোৱাৰ খবৰ আহিছিল আমালৈ আপোনাৰ ঘৰতে চুৰি হৈছিল নেকি হা কি ক'লে আপুনি আজি দুপৰীয়া চুৰি হৈছিল আৰু এই গলিটোত হয় এই গলিটোতে সীমা চেৰাই গ'ল এখেতে কি কৈ আছে তেওঁৰ স্বাস্থ্যটো বৰ ঠিক নহয় আমাৰ ঘৰত কোনো ধৰণৰ চুৰি তুৰি হোৱা নাই ছাৰ তেনেহ'লে ঠিকেই আছে ইমান সময় আপোনালোকক অসুবিধা দিয়াৰ বাবে ক্ষমা কৰিব ভাল বাৰু যাব দেই হেৰা সৰস্বতী কিয় তুমি মোৰ গা বেয়া বুলি ক'লা কি কৰিব লাগিছিল তেনেহ'লে নে আপোনাৰ বীমাৰ অভিনৱ কাহিনীটো ইন্সপেক্টৰক শুনাব লাগিছিল ষড়যন্ত্ৰ চোৰে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে আৰু তুমিও সিহঁতৰ লগত মিলি লৈছা মনলৈ যি আহিছে তাকেই বলকি থাকক মই শুওঁ সৰস্বতী হে হৰি আকৌ কোন ওলালহি হেৰি শুনিছেনে সাৰ পাই আছোঁ ৰ'বা কোনোবা আলহী ওলালহি চাগে নহ'লে আকৌ সেই ইন্সপেক্টৰজন তুমি শুই থাকা মই চাই আহোঁ ৰ'বা কোন আহিছে কোন তোমালোক আৰে কি কৰিছা ডিঙিত ধৰিছা কিয় ডিঙিত মনে মনে থাক যদি চিঞৰ বাখৰ কৰক কথা বেয়া হৈ যাব এই কি চাই আছ কাপোৰখনেৰে সোপা দে ইয়াৰ মুখত মই তাইৰ ব্যৱস্থা কৰি আছোঁ মোৰ কথা শুনাচোন ডিঙিটো চা কিবা গণ্ডগোল কৰিবি শেষ কৰি দিবি ঘোঁচা কিয় মাৰিছা হেৰা ভাই মইতো চিঞৰা নাই ঘুচি আহিছা কিয় মোৰ হাতত কি আছে তই দেখা নাই নেকি যদি চিঞৰ বাখৰ কৰ ডাঙৰকৈ কথা ক মনত ৰাখিবি এই মূৰটো গৈ ৰাস্তাত পৰিবগৈ বুজিছ থিয় হৈ থাক মনে মনে নাই ভাই মই আকৌ কিয় চিঞৰিম মইতো তোমাক ভিতৰলৈ আহিবলৈহে কৈ আছিলোঁ তুমি মোক মিছাতে ডিঙিটোত ধৰিলা নহয় চেপা মাৰি মইতো ভাবিছিলোঁ তুমি মনে মনে ভিতৰলৈ সোমাই আহিবা আৰু মইতো সেই নিজেই ক'বলৈ গৈছিলোঁ চুপ থাক বুলিছোঁ নহয় তোৰ লগত আমি চুপতি মাৰিবলৈ অহা নাই বুজিছ জানো নহয় আমাৰ হাতত কি আছে খা বাপেকে মই কি নাজানো হেৰু এখন কুঠাৰ ঘাঁহ কটা নহয় ডিঙি কটা কুঠাৰ ভগৱান নাই সেই সুযোগ নাহে মই তোমালোকক আদৰি অনাৰ কথাহে ভাবি আছিলোঁ আৰু কি বছৰটো শেষ হ'বৰ হ'লহি মইতো এটা দিন এটা ক্ষণ আঙুলিৰ মূৰত গণি আছিলোঁ তোমালোক আহিবা নে নাহিবা এইবুলি চুপ থাক আমি কি এতিয়া সমস্যা আহিব লাগিব নহয় তেনেকুৱা কথা নহয় বাৰু বহাচোন বহা না তোমালোক দুজনেই নহয় জানো সেই ভীম সেই ইয়াত কিবা খেলি মেলি নাইতো সেই মানুহজনে এই বাৰে বিং কৰি কথাবোৰ কিয় কৈ আছে কি চাই আছ ব'ল ভিতৰলৈ ব'ল আৰু শুন দুৱাৰৰ ফালে তীক্ষ্ণ দৃষ্টি ৰাখিবি ঠিক আছে আৰু কিবা যদি হেৰ ফেৰ কৰে 6 ইঞ্চি চুটি কৰি দিবি
বুজিলি নে? ঠিক আছে। কোনো নাই, মই কৈছোঁ নহয় কোনো নাই। আমি দুজনেই মানুহ মাত্ৰ, মই আৰু সেই বিচনাত থকা মোৰ পত্নী। ভিতৰত আৰু কোনো নাই? দেখিলা, মই প্ৰথমেই কৈছিলোঁ নহয়। আকৌ আৰম্ভ হ'ল। কৈছিলোঁ নে মুখখন বন্ধ কৰি থ'বলৈ? নাই, কিন্তু আকৌ কিন্তু চুপ থাক বুলিছোঁ নহয়। একে ঘাপে দুটুকুৰা কৰি দিম, বুজিছ? চুপচাপ চুটকেছৰ চাবিকোচা উলিয়াই দে আৰু ভালে ভালে ক'ত থৈছ চাবিকোচা? আৰে দিবলৈ কিটো লৈছোঁ, মইনো কেতিয়া নিদিওঁ বুলি ক'লোঁ। শুনাচোন, প্ৰয়োজন হ'লে চুটকেছটো ময়ে খুলি দিম, কিন্তু কথাটো হ'ল তাত কিছুমান দৰকাৰী নথি পত্ৰও ৰখা আমি আছে। নিজেই চাই ল'ম, তই মাত্ৰ চাবিকোচা উলিয়াই দে। ৰ'বা, এই কৈছা লোৱাচোন। এই টকা পইচাবোৰ ক'ত ৰাখিছ ক? টকা পইচা? হেৰা, বস্তুৰ যিহে জুই চাই দাম, ক'ত আৰু টকা পইচা থাকে? মোৰ হাতত ফুটা কৰি এটাও নাই অ' ভাই। আজিকালি যিহে পৰিস্থিতি, তোমালোকেওতো নজনা নহয়। উল্টা পুল্টা কথা নকবি, যিটো সুধিছোঁ সেইটো ক। এখন কি দেখিছ? সঁচা কথা ক, টকাবোৰ ক'ত ৰাখিছ? মই মিছা কথা কোৱা নাই অ'। ভাই ভীম, তুমিয়ে কোৱাচোন, মইনো কিয় মিছা কথা ক'ম বাৰু? হে, তোমালোকৰ হাতত একে ঘাপে ডিঙিটো সুলকাই দিব পৰা কোঠাৰখন দেখাৰ পাছত মই বাৰু কিয় মিছা মাতিম? সঁচাকৈ কৈছোঁ, মোৰ হাতত টকা পইচা নাই। কি কৰোঁ? এই কোঠাৰখনৰে শপত, মোৰ হাতত ফুটা কৰি এটাও নাই। কি ক'লি? ফুটা কৰি এটাও নাই? হা, ৰ বাপেকে, কি কথা কৈছা অ' ভাই? চুৰ চাহাব, মোৰ হাতত টকা পইচা একেবাৰে নাই, সেইটো সঁচা কথা। কিন্তু সেই গহনা গাঁঠৰি আছে। গহনা গাঁঠৰি, অলংকাৰ। মই তোমালোকক কিয় মিছা মাতিম কোৱাচোন? এই চুটকেছটোত কি আছে? অলংকাৰ, গহনা গাঁঠৰি। এই ভীম, এই খোল এইটো। এই বাকচটোত কি আছে? গহনাবোৰ আছে। ভীম, সেই বাকচটো নি লগাই ৰাখ। আৰু অলংকাৰবোৰ ক'ত আছে? লগ গোটেইবোৰ লৈ যাওক। হেৰা, শুনিছানে? হেৰা, সেই নাগপুলিটো ক'ত থৈছা? লৈ আহাচোন। আৰু সেই চীনা মাটিৰ পাত্ৰটোতে মোৰ আঙুঠিটো আছে, সেইটোও লৈ আহিবা। আৰু কি বাকী আছে বাৰু? মনত পৰিছে। হেৰা, মগুদালি টেমাটোত থকা নেকলেছডালো লৈ আহিবা। শুনিছানে চোৰ ভাই, ইমানখিনিয়ে আছিল আমাৰ গহনা গাঁঠৰি, ইয়াতকৈ আৰু বেছি নাই। সঁচাকৈ কৈছতো? ভীম, সেই বাকচটো খুলি চাচোন, গহনাবোৰ আছেনে নাই? খোলা। সেইডাল যে সকলোতকৈ ওপৰতে দেখিছা, সেইডাল কণ্ঠহাৰ, একেবাৰে 3 তোলাৰ। আৰু সেইযোৰ ভীম ভাই, সেইযোৰ কাণফুলি 4 অনাৰ। তাৰ তলতে আছে 3 যোৰ সোণৰ খাৰু। 4 যোৰ আছিল বুজিছা চোৰ ভাই, কিন্তু এযোৰ গ্ৰহগতিৰ দুখ লাগি থকাৰ বাবে ব্ৰাহ্মণক দান দিবলগীয়া হ'ল। ভীম ভাই, এই একেবাৰে তলৰ 2টা আঙুঠি, আৰু সেইখিনিতে এটা সোণৰ মুদ্ৰাও আছে, চোৱাচোন। আৰু এই বাকী গহনাবোৰ ক'ত আছে উলিয়াই দে। চোৰ চাহাব, গহনা ইমানখিনিয়ে আছিল। মোৰ নিচিনা দুখীয়া দৰিদ্ৰৰ হাতত ইয়াতকৈ বেছি গহনা আৰু ক'ত পাবা? 10 তোলা সোণ আছে। গহনাবোৰতো ল'লাই, বাকচটো লৈ যাবা নেকি? কোঠাৰ? নহয় মানে, সেইটো এটা সামান্য পিতলৰ বাকচ, সেইবাবেহে কৈছোঁ। যদি লৈ যাব বিচাৰিছা তেনে লৈ যোৱা বাৰু। তোমালোকৰ কেনেবাকৈ দেৰি হৈছে নেকি? তেতিয়াৰে পৰা লক্ষ্য কৰি আছোঁ, বৰকৈ উচ পিচাই আছোঁ। মতলব কি হাতৰ? চোৰ ভাই, সঁচা কথা এটা কওঁনে? তোমালোক অহাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ বুজিছা। লৈ যোৱা আনন্দ মনেৰে গহনাবোৰ লৈ যোৱা। ভীম, এই গহনাবোৰ চাচোন। হেৰা, এতিয়া তোমালোক সোনকালে যোৱা, নহ'লে দেৰি হৈ যাব। আৰু সেই বেলেগৰ ঘৰলৈতো যাব লগা আছে চাগে। চোৰ ভাই, পুলিচবোৰো কিন্তু এইকেইদিন ইয়াত বৰকৈ ঘূৰি ফুৰিছে দেই। চোৰ ভাই, তোমালোক কিবা বিপদত পৰাটো মই কিন্তু একেবাৰে নিবিচাৰোঁ। ভাই, মই কেতিয়াৰ পৰা তোৰ ভাই হ'লোঁ? কি হ'ল? আচল কথা ক, আচল কথাটো কি ক? আচল কথাটো হ'ল ভাল পোৱা, সপোন পূৰণ হোৱাৰ গভীৰ আনন্দ। বিৰাট সুখী মই আজি, বিৰাট সুখী। চোৰ ভাই, বিৰাট সুখী। 20 বছৰ হ'ল মই এইটো ধান্দাত নমা, বুজিছ? 20 বছৰ? 20 বছৰ? চৰকাৰী চাকৰি হোৱা হ'লে ইমান দিন পেঞ্চন পালাহেঁতেন চোৰ ভাই। মনে থাক, আজে বাজে কথাবোৰ বকি নাথাকিবি। পুলিচে মোৰ আজিলৈকে চাওঁটোকে ধৰিব পৰা নাই, আৰু তই মোৰ চকুত ধূলি মাৰিবলৈ আহিছ? তোৰ দৰে 1000টাক মই পকেটত লৈ ফুৰোঁ, বুজিছ? চোৰ ভাই, তুমি মোক ভুল বুজিছা।
ভুল বুজিছোঁ হা মোক কি গাখীৰ খাই থকা কেঁচুৱা বুলি ভাবিছ নেকি হা মোৰ কামত বিধি পথালি দিয়া নাই কাৰণে ইমান সময় কোঠাৰখন উঠাবলৈ মন কৰা নাই নহ'লে ইমান সময় টুকুৰা টুকুৰ কৰি পেলালোহেঁতেন কিন্তু তহঁত বৰ চতুৰ হে ভাই কি কৈছা এইবোৰ হা কি কথা কৈছা মই কিবা ভুল কৰিলোঁ নেকি চুৰ ভাই এই ভীম এই গহনাবোৰ থৈ দে আৰে 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 গহনা চুৰ কৰিবলৈকেতো আহিছিলা এৰা তোমালোকক মই কাবৌ কৰিছোঁ ভৰি ধৰিছোঁ গহনাবোৰ এৰি থৈ নাযাবা অঁ ভাই চুৰ ভাই লৈ যোৱাচোন ভীম ভাই চুৰ কৰি লৈ যোৱা ভীম ভাই মনে মনে থাকিলি নে আমি ঘাটে ঘাটে পানী খাই ফুৰা মানুহ সোণাৰীতকৈও আমাৰ দৃষ্টি চোকা বুজিছ অমাৱস্যাৰ আন্ধাৰতো 10 কিলোমিটাৰ দূৰৰ পৰাই মই আচল আৰু নকল মাল চিনি পাওঁ বুজিছ সেইকাৰণেতো মই অথনিৰে পৰা ভাবি আছোঁ ইমান আনন্দৰে গহনা সোপা দিবলৈ তই কেনেকৈ মান্তি হ'ব পাৰ নকল সোণৰ গহনা কাৰণে তই তেতিয়াৰে পৰা দিবলৈ উচ পিচাই আছ হা মই এই অঞ্চলৰ আটাইতকৈ পুৰণা চোৰ বুজিছ 50টা পালি পোহৰীয়া আছে মোৰ চুৰি এতিয়া লাভজনক ধান্দা হৈ থকা নাই ইমান পুৰণা চোৰ এটাক তই বুৰ্বক বনাবলৈ ওলাইছিলি হা মোৰ নিজৰ এটা মৰ্যাদা আছে সন্মান আছে মোক হৰুৱাব পৰা কোনো বাপৰ পুতেক এতিয়ালৈকে জন্ম হোৱা নাই ভীম ঘৰ ধৰকে পুলিচৰ টহলদাৰী দলটো আহি পাবহি এতিয়া বল বল ভীম ভাই চোৰ ভাই ভীম ভাই হে হৰি আহিব লাগে চোৰ আহিব লাগে চোৰ প্ৰৱেশ কৰক আমাৰ ঘৰলৈ এতিয়া শান্তি হ'লনে তুমি কিডাল জানা তুমি কি বুজিবা হয় দিয়ক মইনো কিটো জানো মইনো কিডাল বুজি পাওঁ তেতিয়া ইমানকে ক'লোঁ মোৰ কথা বিশ্বাসেই নকৰিলে এতিয়া টেটু ফালি ফালি ভগৱানৰ নাম লওক আপোনাৰতো ঘৈণীতকৈ বেছি চোৰৰহে চিন্তা আছিল এতিয়াতো হিয়া হাত পৰি গ'ল একেবাৰে 50 লাখ টকা পাব ভাগ্য ভাল আছিল সেইকাৰণে মাত্ৰ দুঘোচাতে বাচি গ'ল হেৰা তাকেইতো সেইকাৰণেইতো মই ভাবি আছোঁ ইমান সময়ে তোমাৰ লাওপাত কচুপাত মুখখন কেনেকৈ বন্ধ হৈ আছে মনে মনে থাকাহে বৰ পণ্ডিত ওলাবলৈ নাহিবা হয় দিয়ক নেদেখিলোঁ নে কোনে পণ্ডিতগিৰি বাহিৰ কৰি আছে একদম চুপ থাকা বুলি কৈছোঁ নহয় মোৰ মাথা চাথা বেয়া হৈ গৈছে আঁতৰ হোৱা ইয়াৰ পৰা যোৱা নিজৰ কথা লৈ যোৱা বুলিছোঁ নহয় মোৰ সন্মুখৰ পৰা বৰ মতা দেখুৱাবলৈ নাহিব কোঠাৰখন দেখি হুচ হেৰুৱাই সুৰসুৰীয়া হৈ পৰিছিল এতিয়া আজলি ঘৈণীয়েকৰ সন্মুখত বৰ কথা হে ভগৱান হেৰা মনে মনে থাকিবানে কিয় মনে মনে থাকিম আপোনাৰ কাৰণে বহুত অপমান সহ্য কৰিছোঁ আপুনিতো মোক মানুহৰ আগত বহুৱাটোৰ দৰে কৰি পেলাইছিল সেইকাৰণে মানুহে মুখৰ আগতে মূৰ্খ জকৰ বুলি হাঁহি থৈ যাবলৈকো কুণ্ঠাবোধ কৰা নাছিল ওলাই যা মোৰ ঘৰৰ পৰা নগ'লে কিডাল কৰিব হে হেৰা হাত উঠি যাব এতিয়া কিন্তু মোৰ দেই তোমাৰ ওপৰত হয় হাত দাঙি চাওকচোন ময়ো বিহু দেখুৱাই দিম হেৰা ময়ে জনা মূৰ্খ তুমিতো সৰ্বজ্ঞ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ জ্ঞান বুদ্ধিৰ ভাণ্ডাৰটো ভগৱানেতো তোমাকেই দি থৈছে মইহে গাধ মইহে মূৰ্খ চোৰবোৰো গ'ল অলংকাৰবোৰো থাকিল বীমাৰ পইচাবোৰ এনেই গ'ল হেৰা আহক চোৰ মহাশয় আহক ইমান পৰে অখিল ভাৰতীয় নাট্যানুষ্ঠানত আহক চোৰ মহাশয় নাটখনি শুনিলে মূল হিন্দী ৰচনা আছিল বসন্ত সবনীছৰ অনাতাঁৰ অভিযোজনা বিনোদ কুমাৰৰ অসমীয়া অনুবাদ নয়নতৰা ভূঞাৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে সৰস্বতী অংকিতা শইকীয়া পুলিচ অফিচাৰ ইন্দ্ৰজিৎ দাস চোৰ সাৰংগপাণি ভূঞা ভীম ধনজিৎ বড়ো আৰু ৰাম ভাওৰ চৰিত্ৰত অভিনয় আৰু নাটৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ